নমস্কাৰ নিউজ নাৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই উৎপল দাস চাওক কি আছে আজি আমাৰ সংবাদত 24 ছেপ্টেম্বৰ বৃহস্পতিবাৰে বাকচুং মণ্ডল মৰ্চাৰ বিষয়ববীয়াৰ মাজত অনুষ্ঠিত হৈ যায় এখনি গুৰুত্বপূৰ্ণ সভা নিউজ নাৰ এক ৰিপৰ্ট 24 ছেপ্টেম্বৰ বৃহস্পতিবাৰে বাকচুং মণ্ডল চাহ মৰ্চাৰ বিষয়ববীয়াৰ এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায় উল্লেখযোগ্য যে উক্ত সভাখনৰ সভাপতিত্ব কৰে জিলা চাহ মৰ্চাৰ সভাপতি সঞ্জয় কৃষ্ণ তাঁতীয়ে চাহ মৰ্চাৰ সভাপতিগৰাকীয়ে শাসকীয় বিজেপি চৰকাৰে চাহ শ্ৰমিকসকলৰ বাবে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি সেই আঁচনিসমূহ যাতে হিতাধিকাৰীসকলে সঠিকভাৱে পাব পাৰে তাৰ বাবে এক বিতং আলোচনা কৰে বাকচুং মণ্ডল চাহ মৰ্চাৰ আজি বিষয়ববীয়াসকলৰ লগত এক সভা অনুষ্ঠিত হয় আৰু জিলা চাহ মৰ্চাৰ সভাপতি হিচাপে মই নিজে ইয়াত সভাত উপস্থিত থাকোঁ আৰু অসম চৰকাৰে বিজেপি নেতৃত্বাধীন এই আমাৰ অসম চৰকাৰে যিখিনি চাহ বাগিচাৰ ৰাইজৰ কাৰণে যিমানখিনি আঁচনি কৰিছে এই আঁচনিবিলাকৰ সম্পৰ্কত আজি আমি বিতংভাৱে ইয়াত আলোচনা কৰোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আমি কেনেকৈ চাহ শ্ৰমিকসকলক এই আঁচনিবিলাকৰ পৰা উপকৃত কৰাব পাৰোঁ আৰু বিভিন্ন ধৰণৰ চৰকাৰী আঁচনিসমূহৰ পৰা চাহ জনগোষ্ঠীৰ ৰাইজে বিশেষ কৰি বাকচুং মণ্ডলৰ অধীনস্থ যিখিনি আমাৰ বাগান আছে সেই বাগিচাবিলাকৰ যিসকল শ্ৰমিক আছে উপযুক্ত যিসকল বেনিফিচাৰী আমি বেনিফিচাৰীবিলাক যিকোনো আমাৰ চৰকাৰী আঁচনিবিলাকৰ যাতে সুবিধা লাভ কৰিব পাৰে সেই সম্পৰ্কত আজি এই সভাখন অনুষ্ঠিত কৰি আমি আমাৰ বিষয়বিলাকৰ লগত আলোচনা অব্যাহত ৰাখিছোঁ আৰু আজি এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বাগিচাই আমাৰ চাহ মৰ্চাৰ কৰ্মীসকলে পদাধিকাৰীসকলে যাব চাহ বাগিচাৰ ৰাইজৰ মাজত যিখিনি আমাৰ চৰকাৰে যিখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত বা আঁচনি গ্ৰহণ কৰিছে আঁচনিসমূহৰ সম্পৰ্কত অৱগত কৰিব আৰু সেই আঁচনিসমূহ পাব পৰাকৈ যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থাসমূহ গঢ়ি তোলা চাহ মৰ্চাৰ প্ৰত্যেকজন কাৰ্যকৰ্তা আজিৰ পৰা কাম কৰিবৰ কাৰণে লাগি গৈছে আৰু এটা সুখৰ খবৰ মই আপোনাক জনাব খুজিছোঁ যে যোৰহাট সমষ্টিৰ অন্তৰ্গত বাকচুং মণ্ডলৰ অধীনত যিকেইখন বাগান আছে বাগানবিলাকত এটা সময়ত কংগ্ৰেছৰ ভেটি শক্তিশালী আছিল কিন্তু শেহতীয়াকৈ চাহ বাগিচাৰ যিসকল ৱাৰ্ডৰ প্ৰতিনিধি আছিল এপি মেম্বাৰ আছিল বা সভাপতি আছিল তেওঁলোক ইতিমধ্যে আমাৰ লগত বহুকেইজন কংগ্ৰেছৰ ৱাৰ্ড মেম্বাৰ এপি মেম্বাৰ আৰু প্ৰেচিডেণ্টে যোগাযোগ কৰি আছে আৰু আপোনালোকে এটা কথা আপুনি স্পষ্টকৈ আমি আপোনাক জনাব খুজিছোঁ যে অহা এক মাহৰ ভিতৰত চাহ বাগিচাসমূহত বিজেপিয়ে এক নতুন শক্তিশালী ৰূপে নিজকে প্ৰতিষ্ঠা কৰিব আৰু কংগ্ৰেছক বহু দূৰলৈ কংগ্ৰেছে যিমান বছৰ শাসন কৰিছিলে সিমান বছৰ পিছলৈ তেওঁলোকক ঠেলি দিবৰ কাৰণে চাহ মৰ্চাৰ প্ৰত্যেকজন কৰ্মকৰ্তাই আজি ইয়াত সংকল্প লৈছে আৰু অনাগত দিনবিলাকত নতুন উদ্যমেৰে কাম কাজ কৰিবৰ কাৰণে তেওঁলোকে লৈছে ৰাজেশ তাঁতীৰ সহযোগত উৎপল দাসৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট অসম বিধানসভা অধ্যক্ষ তথা যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে উন্মোচন কৰে এটি উচ্চ ক্ষমতাসম্পন্ন ট্ৰান্সফৰ্মাৰ নিউজ নাও এক ৰিপৰ্ট যোৰহাট ভোগদৈ নদীৰ কাষত শুৱনি গাঁৱত উন্মোচন কৰা হয় এটা উচ্চ ক্ষমতাসম্পন্ন ট্ৰান্সফৰ্মাৰ উন্মোচন কৰে অসম বিধানসভাৰ অধ্যক্ষ তথা যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে ট্ৰান্সফৰ্মাৰটো উন্মোচন কৰাত শুৱনি গাঁৱৰ ৰাইজ যথেষ্ট আনন্দিত হোৱা দেখা যায় তাৰ পাছতেই শুৱনি গাঁৱৰ বৰনামঘৰৰ প্ৰাংগণত অনুষ্ঠিত সভাত ৰাইজৰ মাজত থাকি ৰাইজৰ হকে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে বিধায়কগৰাকীয়ে গাঁৱৰ ৰাইজেও আগন্তুক 2021ত এনেকুৱা এজন ব্যক্তিকেই তেখেতসকলৰ মাজত লাগে বুলি কয় এই অনুষ্ঠানত উপস্থিত থাকে যোৰহাট বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলৰ লগতে পৌৰসভাৰ নীৰেণ দাস আৰু শুৱনি গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তিৰ লগতে সমূহ ৰাইজ
আমি 100 kVৰ পৰা 250 kVলৈ আমি উন্নীত কৰিছোঁ। আগতে যদি ধৰক 85 কিলোৱাট লোড দিব পাৰে, এতিয়া টেকনিকেলি এতিয়া তাৰ দুগুণতকৈ বেছি 212 কিলোৱাট লোড আমি এইটো ট্ৰেন্সফৰ্মাৰৰ পৰা দিব পাৰোঁ। এই পৰ্যায়ক্ৰমে এই ছিষ্টেমবোৰ লোড বিয়াৰিং কেপাচিটিটো আমি বঢ়োৱাৰ কাৰণে আমি চেষ্টা কৰোঁ। মানে 250 kVA আগতে 100 kVA আছিলে, এতিয়া 250 kVA দিলোঁ। এইটো গ্ৰাহক হিচাপে কথাটো ক'ব নোৱাৰোঁ, গতিকে আগতে যদি 85 কিলোৱাট লোড দিব পাৰে, এতিয়া ই 212 কিলোৱাট পৰ্যন্ত লোড দিব পাৰে। মানুহে কেনেকৈ ইউজ কৰিব সেইটোৰ ওপৰত কথা এতিয়া ইমানে ক'লোঁ আৰু। বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিলৈ। যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ সাব্যস্ত। যোৰহাট নগৰত বহুমূলীয়া যান বাহন আস্থান শীৰ্ষে নিৰ্মাণৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ সাব্যস্ত। উল্লেখযোগ্য যে 2013 চনতে আধাৰশিলা স্থাপন হোৱা যান বাহন আস্থান আজিও সম্পূৰ্ণ নোহোৱাত যুৱ ছাত্ৰ পৰিষদৰ ক্ষোভ। যোৰহাট পৌৰসভাৰ স্থিতিক লৈও ব্যাপক ক্ষোভ প্ৰকাশ কৰে সংগঠনটিয়ে। পৰিৱৰ্তনকামী বিজেপি চৰকাৰখনতে সম্পূৰ্ণ বিশ্বাসঘাতক চৰকাৰ, সম্পূৰ্ণ মিথ্যাচাৰ চৰকাৰ, অকৰ্মণ্য চৰকাৰ। এই কথা আজি এই যোৰহাট নগৰত এই অৱস্থিত যিটো বহুমহলীয়া কাৰ পাৰ্কিং নিৰ্মাণ কৰিবলৈ গৈছিলে, ইয়াৰ কৰ্মকাণ্ডই প্ৰমাণ কৰি দিছে, জল পটপটকৈ প্ৰমাণ কৰি দিছে। চাওক আপোনালোকে, 2013 চনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই ইয়াত আধাৰশিলা স্থাপন কৰিছিলে 2013 বৰ্ষৰ অক্টোবৰ মাহত, আৰু প্ৰায় 10 কোটি 51 লাখ টকাৰ এই প্ৰজেক্ট আঁচনি লৈছিলে। আৰু সেই যিদিনা আধাৰশিলা স্থাপন কৰিছিলে, সেইদিনাই ঘোষণা কৰিছিলে যে 2 বছৰৰ ভিতৰত যোৰহাটবাসী ৰাইজক উপহাৰ দিব। কংগ্ৰেছ চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ল, আৰু সেই সময়তে এজন অনুপযুক্ত অধ্যক্ষ আৰু যিজনৰ বেংক ডিফল্টাৰ আছে, যিজনৰ ইনকাম টেক্স ডিফল্টাৰ আছে, তেনেকুৱা এজন প্ৰতিষ্ঠান ইঞ্জিনিয়াৰ্ছ গিল্ড নামৰ এটা গুৱাহাটীৰ প্ৰতিষ্ঠানক কামৰ আবণ্টন দিছিলে, আৰু তেওঁলোকে কাম কৰিব নোৱাৰিলে। ইতিমধ্যে দেখা গ'ল সেই সময়ত যেতিয়া বিজেপিৰ পৌৰসভা আহিল, পৌৰসভাই প্ৰতিশ্ৰুতি দিছিলে যে অতি শীঘ্ৰে নিৰ্মীয়মান এই বহুমুখী প্ৰকল্পটো তেওঁলোকে অতি সোনকালে নিৰ্মাণ কৰি দিব। আৰু আজি 5টা বছৰ সম্পূৰ্ণ হ'ল বিজেপি চৰকাৰখনৰ পৌৰসভাৰ। গতিকে বিজেপি পৌৰসভাৰ 5টা বছৰ সম্পূৰ্ণ হোৱাৰ পাছতো এই কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে। ইয়াৰ সমান্তৰালকৈ আমি এটা কথা আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ যে কামাখ্যা তাছা ডাঙৰীয়াই যেতিয়া বিজেপিৰ পৌৰসভা নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিলে যে কংগ্ৰেছৰ দিনত যোৰহাট পৌৰসভাত হোৱা অবাধ দুৰ্নীতি তেওঁ অতি শীঘ্ৰে এখন ক'লা জেল নিৰ্মাণ কৰিব, আৰু সেই ক'লা জেলত দুৰ্নীতিৰ সদাগৰসকলক তেওঁ নিক্ষেপ কৰিব। এতিয়া আমি কামাখ্যা তাছা ডাঙৰীয়াক প্ৰশ্ন কৰিব খুজিছোঁ যে যিখন ক'লা জেল আপুনি নিৰ্মাণ কৰিছিলে বা প্ৰতিষ্ঠা কৰিছিলে, সেই ক'লা জেলখনত প্ৰকৃততে আপুনি আৰু বিজেপিৰ নেতা, পালি নেতা আৰু বিগত সময়ছোৱাত পৌৰপতিসকলক আপুনি তাত নিক্ষেপ কৰিব লাগে। এইকাৰণে ক'ব বিচাৰিছোঁ যে আজি এই প্ৰকল্পটোত 10 কোটি 51 লাখ টকাৰ প্ৰকল্প, এই প্ৰকল্পটোত বৰ্তমানলৈকে প্ৰায় 5 কোটি 39 লাখ টকা মোকলাই দিয়া হ'ল। আপোনালোকে চাওক, প্ৰায় 30-35% কাম ইয়াত সম্পূৰ্ণ হৈছে। গতিকে 30-35% কামৰ বিপৰীতে তেওঁলোকে ঠিকাদাৰক মোকলাই দিলে প্ৰায় 51% টকা। গতিকে প্ৰায় 51% মানে 5 কোটি 39 লাখ টকা তেওঁলোকে মোকলাই দিলে। গতিকে এই কথাই স্পষ্টকৈ প্ৰমাণ হয় যে তেওঁলোক সম্পূৰ্ণৰূপে ইয়াত দুৰ্নীতিত নিমজ্জিত হৈ আছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়টো হস্তক্ষেপ কৰি অতি শীঘ্ৰে যিসকল লোক ইয়াত দুৰ্নীতিত জড়িত আছে এখেতসকলক তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰক। তাৰ সমান্তৰালভাৱে অতি শীঘ্ৰে অহা বিধানসভা নিৰ্বাচনৰ পূৰ্বে যোৰহাটবাসী ৰাইজৰ কাৰণে এই বহুমহলীয়া যিটো কাৰ পাৰ্কিং, যিটো যান বাহন আস্থান, এই আস্থানটো ৰাইজৰ কাৰণে মুকলি কৰি দিবৰ কাৰণে আমি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ। বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। শিৱসাগৰত অসমৰ প্ৰথম ডক্টৰেট মইদুল ইছলাম বৰাৰ উপজাদিন উদযাপন, নিউজ নাওৰ এক ৰিপৰ্ট। শিৱসাগৰত অসমৰ প্ৰথম ডক্টৰেট ঢাকা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত উপাচাৰ্য তথা অসম সাহিত্য সভাৰ 1940 চনৰ যোৰহাট অধিৱেশনৰ সভাপতি ডক্টৰ মইদুল ইছলাম বৰাৰ উপজাদিন উদযাপন কৰা হয়। উল্লেখযোগ্য যে 22 ছেপ্টেম্বৰত শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত শিৱসাগৰ প্ৰেছ ক্লাবৰ উজ্জ্বল দত্ত সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত উপজা দিন উদযাপন অনুষ্ঠানত ডক্টৰ মইদুল ইছলাম বৰাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা নিবেদন কৰে লিখক মজিদুৰ ৰহমান আৰু শিক্ষাবিদ মুকুল নাথে।
আন্ধাৰত জ্বলে মানি কুমুদা খুৱাই সাগৰ বলি ডালিম ভুটীয়া ডাল কিটি দেখি প্ৰেম জুই জ্বলে উঠি হাতৰে আঙুলি লুগুৰা লুগুৰি ভৰিৰে আঙুলি পবা চকুৱে চকুৱে চাবকে নোৱাৰি বিজুলী ৰেখাৰে অঁকা যিজন শিল্পীয়ে ইহেন প্ৰতিমা গঢ়িলে আপোন মাজে কত যে সুন্দৰ সেই কাৰিকৰ বিশ্বভুৱনৰ মাজে কণমানি চামৰিনা ছাদ্দিকে ডক্টৰ মইদুল ইছলাম বৰা ৰচিত এটি কবিতা পাঠ কৰাৰ পিছতে উপজা দিনৰ কাৰ্যসূচী উদ্বোধনী ভাষণ প্ৰদান কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ উপ সভাপতি ডক্টৰ প্ৰশান্ত কুমাৰ চুতীয়াই। শিৱসাগৰ জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক সন্তোষ দত্তই আঁত ধৰা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি তথা বুৰঞ্জীবিদ প্ৰেম গগৈয়ে বাহাৰিস্তান হৈ গায়েবীৰ দৰে পাৰ্চী ভাষাৰ গ্ৰন্থ ইংৰাজীলৈ অনুবাদ কৰাৰ লগতে অসমীয়া ভাষা সাহিত্যলৈ যথেষ্ট অৱদান আগবঢ়োৱা ডক্টৰ মইদুল ইছলাম বৰাৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰাৰ লগতে বৰ্তমান পৰিস্থিতিত ডক্টৰ মইদুল ইছলাম বৰাৰ চিন্তাধাৰা অতি প্ৰাসংগিক হৈ পৰিছে বুলি মন্তব্য কৰে। উক্ত অনুষ্ঠানত লিখক সমালোচক শামছুল বাৰিক ছফিকুৰ ৰহমানকে ধৰি যথেষ্ট সংখ্যক ব্যক্তি উপস্থিত আছিল। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট। দেৰগাঁৱত অসম চাহ মজদুৰ সংঘ গোলাঘাট শাখাৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত নিউজ নাওৰ এক ৰিপৰ্ট। অসম চাহ মজদুৰ সংঘৰ গোলাঘাট শাখাৰ উদ্যোগত দেৰগাঁও চক্ৰ বিষয়া কাৰ্যালয়ত তেওঁলোকৰ বিভিন্ন দাবী পূৰণৰ বাবে এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। শ্ৰমিকৰ মজুৰি 351 টকা কৰা, ভূমিৰ পট্টা প্ৰদান কৰা, চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতিকৰণ কৰা আদি বিভিন্ন সমস্যা সমাধানৰ বাবে উক্ত প্ৰতিবাদ সাব্যস্ত কৰে। পৰৱৰ্তী সময়ত তেওঁলোকৰ দাবীসমূহ সমাধানৰ বাবে ৰাজচক্ৰ বিষয়াৰ যোগেদি এক স্মাৰক পত্ৰ প্ৰদান কৰে। যি আন্দোলনৰ কাৰ্যসূচী অসম চাহ মজদুৰ সংঘৰ অন্তৰ্গত 22টা শাখাত যি কাৰ্যসূচী গ্ৰহণ কৰিছে তাৰ লগত সংগতি ৰাখি আজি আমি দেৰগাঁও চাৰ্কুলৰ যিসমূহ বাগিচা আছে সেইসমূহ বাগিচাৰ শ্ৰমিক প্ৰতিনিধিসকলৰ আজি এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল। আমি ইতিমধ্যে যোৱা 16 তাৰিখে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি 351 টকা হাজিৰা দিব লাগে বুলি আমি দাবী জনাই আহি কাগজ বাগিচাৰ পৰিচালকৰ যোগেদি আমি দিছিলোঁ, কিন্তু এতিয়ালৈকে তেখেতসকলৰ পৰা আমি কোনো সদুত্তৰ নাপালোঁ। দ্বিতীয়লানি কাৰ্যসূচী হিচাপে আজি আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু তৃতীয় পৰ্যায়ত আমাৰ মানৱ শৃংখল 29 তাৰিখে আমাৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব 3 বজাৰ পৰা 5 বজালৈ। আৰু যদি ইয়াৰ ওপৰতো নকৰে তেতিয়াহ'লে বিভিন্ন সময়ত আমাৰ প্ৰতিবাদ কাৰ্যসূচী আমাৰ সদায় হৈ থাকিব। আমাৰ মূল দাবী হ'ল 351 টকা হাজিৰা যি বৰ্তমানত চৰকাৰখনে প্ৰতিশ্ৰুতি দিছিল সেই হাজিৰা নস্যাৎ কৰি তেখেতসকলে 194 টকা হাজিৰাৰ প্ৰস্তাৱ লৈছে, তাক আমি পঞ্চায়তে পুনৰ বিবেচনা কৰিবলৈ আমি অনুৰোধ জনাইছোঁ, যাতে আমাৰ 351 টকা বৰ্তমান মূল্যবৃদ্ধিৰ সময়ত যি আমাৰ শ্ৰমিকৰ অসুবিধা আছে তাৰ প্ৰতি লক্ষ্য ৰাখি 351 টকা হাজিৰা দিয়ে আৰু ভূমিৰ পট্টা প্ৰদান কৰিব লাগিব। দেৰগাঁৱৰ পৰা অৰূপ কুমাৰ ৰায়ৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট। L&T ফাইনেন্স শিৱসাগৰ শাখাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় এক সাহায্য প্ৰদান অনুষ্ঠান নিউজ নাওৰ এক ৰিপৰ্ট। L&T ফাইনেন্স শিৱসাগৰ শাখাই কৰোনা আৰু বানপানীৰ আতংকৰ বাবে অতি কষ্টৰ মাজত দিন অতিবাহিত কৰা দিচাংমুখ অঞ্চলৰ মাজৰবাৰী, ডিমৌমুখ, দিচাংমুখৰ বজাৰকে ধৰি কেইবাটাও স্থানত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে। জিলাখনৰ প্ৰায় 1000টা পৰিয়ালৰ মাজত এই সামগ্ৰী বিতৰণ কৰিবলৈ প্ৰচেষ্টা হাতত লয় প্ৰতিষ্ঠানটোৰ কৰ্মকৰ্তাসকলে। এই সাহায্য বিতৰণ কাৰ্যসূচীত প্ৰতিষ্ঠানটোৰ শাখা প্ৰবন্ধকৰ লগতে কৰ্মকৰ্তাসকল উপস্থিত থাকে। বিপদৰ সময় এইসকল লোকক সাহায্য প্ৰদান কৰাত উপকৃত হৈছে সেই অঞ্চলসমূহৰ ভুক্তভোগী ৰাইজ। তেওঁলোকৰ এনে পদক্ষেপক অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰে। L&T ফাইনেন্সৰ ফালৰ পৰা তেওঁ আপোনাৰ দিচাংমুখ এৰিয়াত অলপ
বানপানীৰ কাৰণে সাহায্য বিতৰণ কৰিবলৈ এটা কাৰ্যসূচী লৈছোঁ হাতত। আমাৰ L&T ফাইনেন্স মাইক্ৰ' ফাইনেন্সৰ লগত জড়িত আমি ইয়াত যিখিনি আমাৰ মহিলা আছে গোটত তেওঁলোকক আৰু ওচৰে পাজৰে যিখিনি মানুহ বানপানীত পীড়িত হৈছে তেওঁলোকক অলপ আমাৰ ফালৰ পৰা এটা সাহায্য আগবঢ়াবলৈ আহিছোঁ। বানপানী বুলি নহয়, লগতে কোভিড ৰিলেটেডো আমাৰ বস্তু আছে ইয়াতে। আমি তেওঁলোকক অলপ জাগ্ৰত কৰিবলৈ আহিছোঁ, মানুহক অলপ সজাগ কৰিবলৈ আহিছোঁ, যাতে মানুহে পৰিস্থিতিটোৰ প্ৰতি ভয় নাখায়, তাৰ প্ৰতি যুঁজিবলৈ মানুহে অলপ সাহস গোটাব পাৰে। তাৰ কাৰণে আমি ইয়াত মানুহক অলপ সকাহ দিছোঁ। বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। দেৰগাঁও চহৰৰ মাজমজিয়াত সংঘটিত এক শোকাবহ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দাধৰাৰ যুৱতী মনালিছা দত্তই আঁকোৱালি ল'লে কৰুণ মৃত্যুক। শোকত ভাগি পৰিছে দাধৰাবাসী ৰাইজ। দেৰগাঁও চহৰৰ মাজমজিয়াত সংঘটিত এক শোকাবহ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দাধৰাৰ যুৱতী মনালিছা দত্তই আঁকোৱালি লয় কৰুণ মৃত্যুক। শোকত ভাগি পৰিছে দাধৰাবাসী ৰাইজ। উল্লেখযোগ্য যে মালবাহী ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত হয় দাধৰাৰ মনালিছা দত্ত নামৰ যুৱতীগৰাকী। আহত যুৱতীগৰাকীক প্ৰথমে চিকিৎসাৰ বাবে যোৰহাটলৈ নিয়া হৈছিল। পৰৱৰ্তী সময়ত তেওঁক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়া হয়। শেহতীয়া খবৰ অনুসৰি এই অপ্ৰত্যাশিতভাৱে সংঘটিত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত যুৱতীগৰাকীয়ে কৰুণ মৃত্যুক আঁকোৱালি লয়। ওচৰতে জনক ব্যক্তিয়ে ফোন কৰিলে যে এখন ট্ৰাকে বোলে এজনী ছোৱালী স্কুটাৰত খুন্দা মাৰি স্পট ডেথ হৈছে বুলিছিলে, কিন্তু স্পট ডেথ নাই হোৱা। তেওঁ আচলতে গুৰুত্ব জখম পাইছে আৰু সংকটজনক অৱস্থাত 108 আমাৰ ধেমাজি হস্পিটেল দিলে। ধেমাজি হস্পিটেলৰ পৰা লগালগ ৰেফাৰ কৰিছে GMCলৈ, আমাৰ যোৰহাট মেডিকেল কলেজলৈ মানে ৰেফাৰ কৰিছে। আৰু ছোৱালীজনী সংকট অৱস্থাত আছে। খুন্দিয়ালে মানে ট্ৰাক এখনে খুন্দিয়াছে। ট্ৰাকখন হ'ল AS01 R2877 AS01 R2877। ছোৱালীজনী ঘৰ আছিলে আমাৰ দাধৰাত আৰু তেওঁ বয়স 17 বছৰ। তেওঁৰ নাম আছিলে মনালিছা দত্ত। দেৰগাঁৱৰ পৰা অৰূপ কুমাৰ ৰায়ৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। শৰত সমাগত পুৱতি নিশা শুনিবলৈ পোৱা গৈছে টোপা টোপে সৰা নিয়ৰৰ শব্দ, মলয়া বতাহজাকে লৈ অহা শেৱালি ফুলৰ গোন্ধ। আমাৰ সাংবাদিক বিদ্যাধৰ কলিতাই যুগুতোৱা শৰৎকালৰ এক সুমধুৰ বৰ্ণনা উপভোগ কৰিছোঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদনত। শৰত সমাগত পুৱতি নিশা শুনিবলৈ পোৱা গৈছে টোপা টোপে সৰা নিয়ৰৰ শব্দ, মলয়া বতাহজাকেও লৈ আহিছে শেৱালি ফুলৰ গোন্ধ। এই গোন্ধই আমোল মোলাইছে সমগ্ৰ পৰিৱেশ। সেউজীয়া ধাননিৰ পথাৰখনত দুই এঠুক সোণগুটি আগমন ঘটিছে। তল ভৰি ভৰি উপচি পৰিছে শেৱালি থোপা। আন্ধাৰ নিশা বগা ফুলেৰে জাতিষ্কাৰ শেৱালিজোপা জিলিকি পৰিছে। পদুম ফুলনি দৰাই মন প্ৰাণ ব্যাকুল কৰি তোলে। এয়াই শৰৎ। শৰতৰ আগমনে সকলোকে পুলকিত কৰি তোলে। কহুৱা ফুলবোৰেও যেন মন ব্যাকুল কৰি তোলে। 6 ঋতুৰ ভিতৰত শাৰদীয় এই ঋতুৱে বিশেষ তাৎপৰ্য বহন কৰিছে। বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। নিউজ নাওৰ বাতৰিত আজিলৈ ইমানেই। বিভিন্ন বা বাতৰিৰ অনুষ্ঠানৰ বাবে চাই থাকিব নিউজ নাও 24/7। ধন্যবাদ।